নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 ডিচেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মধ্যবিত্ত পৰিয়ালৰ লাভ কৰিব ৰেচন কাৰ্ড। 12 জানুৱাৰীৰ পৰা আৰু 12 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ পৰিকল্পনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। এই মুহূৰ্তৰ খবৰ যে এতিয়াৰ পৰা মধ্যবিত্ত পৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। আগন্তুক 12 জানুৱাৰীৰ পৰা আৰু 12 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ পৰিকল্পনা হিমন্ত বিশ্ব চৰকাৰৰ। মাহিলী 30,000 টকা উপাৰ্জন কৰা ব্যক্তিও হ'ব ৰেচন কাৰ্ডৰ হিতাধিকাৰী আৰু প্ৰতি মাহৰ 1 পৰা 10 তাৰিখৰ ভিতৰত ৰেচন দিয়াৰ ব্যৱস্থা কৰা হ'ব। আৰু ওৱান নেশ্যন ওৱান ৰেচন নীতিৰ আধাৰত ৰেচন দিব চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আজিৰ দ্বিতীয় নম্বৰ খবৰটো ই ৰিক্সা চালক লৈ ডাঙৰ খবৰ। ৰাষ্ট্ৰীয় ঘাইপথত চলাব নোৱাৰিব ই ৰিক্সা। ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচলত জাৰি নিষেধাজ্ঞা। গ্ৰাম্য পথৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ স্থলীলৈকে চলাব পাৰিব ই ৰিক্সা আৰু অতিৰিক্তভাৱে যাত্ৰীক কঢ়িয়াব নোৱাৰিব ই ৰিক্সাসমূহত। আৰু ৰাষ্ট্ৰীয় ঘাইপথত যদি কোনো ই ৰিক্সা দুৰ্ঘটনাত পতিত হয় তেন্তে ই ৰিক্সাৰ মালিকৰ বিৰুদ্ধে ৰুজু হ'ব গোচৰ। বঙাইগাঁও জিলা দণ্ডাধীশৰ কঠোৰ নিৰ্দেশনা। ই ৰিক্সা চালকলৈ ডাঙৰ খবৰ যে ৰাষ্ট্ৰীয় ঘাইপথত এতিয়াৰ পৰা চলাব নোৱাৰিব ই ৰিক্সাসমূহ। ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচলত জাৰি নিষেধাজ্ঞা। গ্ৰাম্য পথৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ স্থলীলৈকেহে চলাব পাৰিব ই ৰিক্সাসমূহ। চিভিল স্ক'ৰ বেয়া হোৱা বেংক গ্ৰাহক লৈ জৰুৰী খবৰ। এতিয়াৰ পৰা আৰু বেয়া নহয় আপোনাৰ চিভিল স্ক'ৰ। ক্ৰেডিট স্ক'ৰক লৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত। কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে RBIৰ তৰফৰ পৰা। এই মুহূৰ্তৰ খবৰ যিসকলৰ চিভিল স্ক'ৰ বেয়া তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ যে সময়ত ঋণ ঘূৰাব নোৱাৰা গ্ৰাহকৰ তালিকা চিভিল কোম্পানীক দিয়াৰ পূৰ্বে জনাব লাগিব গ্ৰাহকক আৰু ইমেইলৰ জৰিয়তে গ্ৰাহকক জনাব লাগিব চিভিল কোম্পানীয়ে। যদিহে গ্ৰাহকৰ কোনো ধৰণৰ অনুৰোধ নাকচ কৰে তেন্তে ইয়াৰ কাৰণ কি সেয়া জনাব লাগিব গ্ৰাহকক। বছৰত এবাৰ গ্ৰাহকক দিব লাগিব বিনামূলীয়া ক্ৰেডিট স্ক'ৰ ৰিপৰ্ট আৰু গ্ৰাহকৰ অভিযোগ থাকিলে এমাহৰ ভিতৰত সমাধান কৰিব লাগিব ক্ৰেডিট কোম্পানীয়ে। অন্যথা চিভিল কোম্পানীয়ে প্ৰতিদিনে ভৰিব লাগিব 100 টকাকৈ জৰিমনা। চিভিল স্ক'ৰ বেয়া হোৱা গ্ৰাহক লৈ জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু এতিয়াৰ পৰা আৰু আপোনাৰ বেয়া নহয় আপোনাৰ চিভিল স্ক'ৰ। ক্ৰেডিট স্ক'ৰক লৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এই ডাঙৰ সিদ্ধান্ত। ৰাজ্যৰ শিক্ষক আৰু শিক্ষাৰ্থী সমাজ লৈ বিশেষ খবৰ। 3 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব 5ম পৰ্যায়ৰ গুণোৎসৱ। কোন জিলাত কোন তাৰিখে অনুষ্ঠিত হ'ব এই গুণোৎসৱৰ কাৰ্যসূচী আহক সবিশেষ জানি লওঁ। কাগজ কলম প্ৰক্ৰিয়াৰ সলনি ডিজিটেলি সম্পাদন হ'ব এবাৰ গুণোৎসৱৰ কাৰ্যসূচী। এই মুহূৰ্তৰ খবৰ শিক্ষক সমাজৰ বাবে। আৰু ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত প্ৰদান কৰা হৈছে এটাকৈ টেবলেট আৰু অনলাইন মাধ্যমেৰে সন্নিৱিষ্ট কৰা হ'ব সকলো তথ্য। মুখ্য প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু 3 ডিচেম্বৰৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে মুখ্য প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ। আৰু মুখ্য প্ৰশিক্ষকসকলে জিলাই প্ৰশিক্ষণ দিব এক্সটাৰ্নেল ইভেলুৱেটৰসকলক আৰু সেইসকলে 3 জানুৱাৰী 8 ফেব্ৰুৱাৰীলৈকে জিলাই গ্ৰহণ কৰিব গুণোৎসৱ। ৰাজ্যৰ শিক্ষক আৰু শিক্ষাৰ্থী সমাজলৈ বিশেষ খবৰ। আগন্তুক 3 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব 5ম পৰ্যায়ৰ গুণোৎসৱৰ পৰীক্ষা। PM কিষাণ আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা কৃষি বিভাগৰ। 16 নম্বৰ কিস্তিৰ ধন পাবলৈ কৰিব লাগিব কেইটামান বিশেষ কাম। আজি গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব PM কিষাণ বিশেষ গাঁও সভা আৰু গাঁও সভাত থিতাতে কৰিব পাৰিব eKYC আৰু DBTৰ বাবে প্ৰয়োজনীয় কামো সম্পাদন কৰিব পাৰিব এই সভাখনতে আৰু নিৰ্দিষ্ট বেংকৰ প্ৰতিনিধি উপস্থিত থাকিব গাঁও সভাত।
IPPBৰ একাউণ্ট খুলিব পাৰিব হিতাধিকাৰীয়ে আৰু গাঁও সভালৈ আহোঁতে লগত নিব লাগিব নিজৰ আধাৰ কাৰ্ড। পূৰ্বে ধন লাভ কৰা পাছবুক লগত নিব লাগিব হিতাধিকাৰীয়ে আৰু লগত নিব লাগিব আধাৰ সংলগ্ন মোবাইল ফোনো। আপোনাৰ কৃষিভূমিৰ যাৱতীয় নথিপত্ৰ লগত নিব লাগিব আপুনি। এটা বিশেষ খবৰ জনাইছোঁ ৰাজ্যৰ PM কিষাণ আঁচনিৰ ধন লাভ কৰা লোকসকলৰ বাবে। আৰু প্ৰতিখন জিলাত অনুষ্ঠিত হ'ব এই বিশেষ গাঁও সভা। এইকেইটা কাম নকৰিলে আপুনি 16 নম্বৰ কিস্তিৰ ধন লাভ কৰাত হ'ব পাৰে অসুবিধা। PM কিষাণ আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা কৃষি বিভাগৰ। আৰু 16 নম্বৰ কিস্তিৰ ধন পাবলৈ কৰিব লাগিব কেইটামান বিশেষ কাম। কি কাম কৰিব লাগিব আপোনাক আমি সবিশেষ জনাইছোঁ যে গাঁৱে ভূঞে অনুষ্ঠিত হ'ব PM কিষাণ বিশেষ গাঁও সভা। আৰু এই গাঁও সভাত আপুনি থিতাতে কৰিব পাৰিব EKYCৰ কামৰ লগতে যাৱতীয় বিশেষ কামসমূহ। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি বিসংগতিক লৈ জৰুৰী নিৰ্দেশনা। নাম অন্তৰ্ভুক্তি বা কৰ্তনৰ বাবে কৰিব পাৰিব আপুনি আবেদন। ঠিকনা স্থানান্তৰ বা কোনো বিৱৰণীৰো কৰিব পাৰিব শুধৰণি। কেনেকৈ অনলাইনত কৰিব পাৰিব আবেদন আহক জানি লওঁ। ভোটাৰ হেল্পলাইন এপ ডাউনলোড কৰি কৰিব পাৰিব আবেদন অথবা voter.eci.gov.in আপুনি কৰক লগইন আৰু অনলাইন পদ্ধতিত নাম অন্তৰ্ভুক্তি আৰু শুধৰণিক লৈ কৰিব পাৰিব আবেদন। ইয়াৰ বাবে আপুনি যাব লাগিব সংশ্লিষ্ট ভোট কেন্দ্ৰলৈ। আবেদনৰ বাবে লাগিব পাছপোৰ্ট সাইজ ফটো, পৰিচয় পত্ৰ, বয়স আৰু ঠিকনাৰ প্ৰমাণপত্ৰ। প্ৰয়োজন অনুসৰি পূৰণ কৰিব লাগিব প্ৰপত্ৰ 6, 7 নাইবা 8 আৰু প্ৰপত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে 8 জানুৱাৰী 2024 আৰু 2024 চনৰ 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হোৱাসকলে দাখিল কৰিব পাৰিব আবেদন। আৰু 17 বছৰ বয়সৰ যুৱক যুৱতীৰ বাবেও আছে এই সুবিধা। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি বিসংগতিক লৈ জৰুৰী নিৰ্দেশনা। নাম অন্তৰ্ভুক্তি বা কৰ্তনৰ বাবে আপুনি কৰিব পাৰিব আবেদন।